শিলচরে বিজয়া দশমী সকালে সড়ক দুর্ঘটনায় মৃত্যু এক যুবকের। উত্তাল মেহেরপুর এলাকা। বিজয়া দশমী সকালে এক মর্মান্তিক সড়ক দুর্ঘটনাকে কেন্দ্র করে উত্তেজনা ছড়ায় শিলচরের মেহেরপুর এলাকায়। উল্লেখ্য, একটি দ্রুতগামী স্করপিও গাড়ি এক পথচারী যুবককে ধাক্কা মারে। ঘটনাস্থলেই তার মৃত্যু হয় যুবকের। এরপর নিয়ন্ত্রণ হারিয়ে গাড়িটি আরো কয়েকজনকে আহত করে। ঘটনায় এলাকায় ব্যাপক চাঞ্চল্যের সৃষ্টি হয়। ক্ষুব্ধ জনতা দুর্ঘটনাগ্রস্ত গাড়িটিকে আগুন ধরিয়ে দেয়। পরিস্থিতি ক্রমে অবনতি ঘটলে কাছাড় জেলার জ্যেষ্ঠ পুলিশ অধীক্ষক নুয়াল মাহাত্তা, অতিরিক্ত পুলিশ অধীক্ষক রজত কুমার পল দলবল নিয়ে ঘটনাস্থলে পৌঁছে চালককে আটক করে এবং পরিস্থিতি নিয়ন্ত্রণে আনে। আজি পুৱাই মেহেৰপুৰ অঞ্চলত এটা দুৰ্ঘটনা হৈছে। ইয়াতে এখন স্কৰপিঅ গাড়ীয়ে এজন ব্যক্তিক খুন্দা লগাৰ পৰা ব্যক্তিজনৰ মৃত্যু হৈছে। গতিকে স্থানীয় লোকসকল মানে ইয়াত ওলাই আহিছিলে। ওলাই অহাৰ পাছত তেওঁলোকে ৰোড ব্লক কৰিছে আৰু কিছুমান দুষ্কৃতিকাৰী লোকে গাড়ীটো এটা স্কৰপিঅ গাড়ীখনক অগ্নিসংযোগ কৰিছিলে। আমি লগে লগে ফায়াৰ ছাৰ্ভিচৰ মানুহ মাতি ইতিমধ্যে জুই নুমাই দিছোঁ আৰু সকলো লোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে ৰাস্তাটো মুকলি কৰি দিছোঁ আৰু ভিক্টিম যিজন ডিচিজ বডি আছিলে সেইটো অলৰেডি আমি মেডিকেল কলেজলৈ আমি চেভ কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ লগতো আমি আলোচনা কৰিছোঁ আৰু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণৰূপে খুলি দিছোঁ আৰু ফায়াৰ ছাৰ্ভিচৰ দ্বাৰা অঞ্চলটো আমি য'ত জুই লগা অঞ্চলটোত আমি সম্পূৰ্ণৰূপে মানে তাক ধুই চফা কৰি দিয়া হৈছে আৰু বাকী যি অনুসন্ধান কাৰ্য আছে সেয়া আমাৰ চলি আছে আৰু যাতে যি ভিক্টিম আছে বা ভিক্টিম পৰিয়াল আছে তেওঁলোকে যাতে ন্যায় পায় তাৰ কাৰণে আমি সকলো ধৰণৰ আমি তেওঁলোকক আশ্বাসন দিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিম আৰু সেই আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি আমি অলৰেডি প্ৰচেছ কৰিছোঁ আৰু কোন দুষ্কৃতিকাৰীয়ে যিখন চৰকাৰী এখন বাহনক তেওঁলোকে অগ্নিসংযোগ কৰিছে যিটো আমি গম পাইছোঁ। গতিকে সেইটোৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা ল'বলৈ তৎপৰ আছোঁ। তেওঁ ইয়াৰে স্থানীয় যুৱক। নাম কি স্যার? আমি সুশীল দাস, তেখেতৰ বাকী আমি অনুসন্ধান কৰি আছোঁ গোটেই বিষয়খিনিত। এতিয়া আপোনালোকে দেখিছে যে বহুত এটা লোকৰ এটা ইয়াত আন্দোলন মব এটা সৃষ্টি হৈ গৈছিলে। গতিকে এতিয়া বাকী আমি লোকসকলক আমি সকলো ডিছপাৰ্চ কৰি দিছোঁ আৰু এতিয়া বাকী আইনগত যি দিশ আছে সেইখিনি আমি চোৱা চিতা। আহত কিমান দুজন ব্যক্তি যি তাত গাড়ীখনত আছিলে তেওঁলোকে আহত হৈছে আৰু তেওঁলোকক ইতিমধ্যে মেডিকেল কলেজলৈ চিফ্ট কৰা হৈছে আৰু তেওঁলোকৰ ট্ৰিটমেণ্ট চলি আছে আৰু তেওঁলোকে আমি গম পোৱা মতে তেওঁলোক আউট অফ ডেঞ্জাৰ তেনেকুৱা কোনো হোৱা নাই, কিন্তু তেওঁলোকে পাব্লিকৰ লগত বেয়া ধৰণে আচৰণ কৰাৰ কাৰণে পাব্লিকৰ লগত তেওঁলোকৰ এটা সংঘাত হৈছিলে। গতিকে বাকীখিনি আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছোঁ। গতিকে আমি এতিয়া সম্পূৰ্ণ এতিয়া চালুকীয়া অৱস্থাত আছে। এতিয়া আমি গোটেই বিষয়ে আপোনালোকক ক'ব নোৱাৰিম, কিন্তু মই এইটোও ক'ব পাৰোঁ যে যি অনুসন্ধান হ'ব সেই ন্যায়সংগত হ'ব আৰু সম্পূৰ্ণ আনবায়াস্ড হ'ব আৰু যি দোষী আছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা। Meghalaya, the abode of clouds. Known for Cherrapunji's rains, Mawlyinong's cleanest village, and the breathtaking living root bridges. A land where music flows through every street and nature embraces culture. But beyond its beauty, Meghalaya is also part of a larger journey, the Northeast Integration Rally. This rally isn't about speed, it's about discipline, adventure, and showcasing Northeast India's roads, culture, tourism, and unity. From Shillong to Cherrapunji, the rally explores Meghalaya's wonders, while also spreading messages on road safety, climate change, and cultural exchange. So when you think of Meghalaya, think beyond clouds. Think of a state that's part of a movement connecting the entire Northeast. From Kaziranga's wild heart, where rhinos roam free, to the open roads where adventure begins, to Shillong's pristine landscapes, where clouds kiss the mountains and people come together to celebrate unity. The Northeast Integration Rally is more than a drive. It's a campaign of culture, climate action, and connection. Discover the natural wonders of Northeast India, one stop at a time.